দিয়ালে আৰু আমাৰ মায়েতো কেছ দিবলৈ নিদিয়ে মই কৈছোঁ কেছ এটা দি দিওঁ কাৰণ কেছ যদি নিদিয়ে মানে তেওঁলোকে শিক্ষাটো ক'ব পাব যে এনেকৈ এইটো গুড মৰ্নিং নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বৰ্তমান মই আপোনালোকক এইটো চেনেলত কণ্টিনিউৱাছ ভিডিঅ' দি থাকিব পৰা নাই কাৰণ যিহেতু এইটো চেনেলত আমি বিভিন্ন টপিক ৰাজনীতি এইবিলাকৰ ওপৰত কথা পাতি থাকোঁ সেইকাৰণে কিছুমান বস্তু দেখুৱাবলৈ অসুবিধা হয় এইটোত সেইকাৰণে আপোনালোকক জনাব পৰা নাই যিটো কাৰণে মই ধৰক 2 দিনৰ মূৰত 3 দিনৰ মূৰত এনেকৈ আহিবলগীয়া হৈছে আজি ভাবিছোঁ সেইকাৰণে কৈয়ে দিওঁ যেহেতু মই এটা বেলেগ চেনেল খুলিম কাৰণ ব্লগ চেনেল তাত আপোনালোকে মোৰ ডেইলি কি কৰি আছোঁ সকলোবোৰ দেখিব বিশেষকৈ আমাৰ লগত এনেকুৱা ডাঙৰ এটা ঘটনা সংঘটিত হৈ গ'ল যিটো কাৰণে মানে মই আপোনালোকক এইটো চেনেলত মানে কণ্টিনিউৱাছ আহি থাকিব পৰা নাই হস্পিটেল অহা যোৱা কৰি থাকিবলগীয়া হৈছে একচুৱেলি মানে আজিকালি এক্সিডেণ্টবিলাক বোলে ইমানেই সহজে হৈছে কালি এতিয়া শুনি আছোঁ নিউজত দেখি আছোঁ যে এজন বিশেষকৈ মাক ঢুকাই যোৱা এক্সিডেণ্ট হোৱাই নাই এক্সিডেণ্ট হৈ বিশেষকৈ তেওঁৰ পুতেক ঢুকালে যিজন এতিয়া আৰক্ষী বিষয়া তেওঁলোকৰ যিটো কণ্ডিশ্যন সঁচাকৈ কিমান এটা দুখ লগা কথা নহয়নে চাওকচোন ঘৰ এখনত এজন মানুহ ঢুকাই যোৱা 19 দিন হোৱা নাই তাৰপিছত এজন ঢুকাই গৈছে কিন্তু এই এক্সিডেণ্টবোৰ যে ইমান বেছিকৈ হৈছে এইটো কাৰণে মানুহে মানে পূৰা আজিকালি ভাবিবলগীয়া হৈছে মানে লাইচেঞ্চবিলাক কেনেকৈ পায় গাড়ী মানে এনেকুৱা ৰাফকৈ চলাই নহয় ক'বলৈ বাকী নাই গোটেই গাড়ীৰ গোটেই ৰাস্তাটো সিহঁতৰ বুলি ভাবে বিশেষকৈ মাৰ লগত যিগৰাকীৰ এক্সিডেণ্ট হ'ল বোলে আহি বোলে খবৰ এটা লওঁ নিজেতো খুন্দিয়ালে আৰু আমাৰ মায়েতো কেছ দিবলৈ নিদিয়ে মই কৈছোঁ কেছ এটা দি দিওঁ কাৰণ কেছ যদি নিদিয়ে মানে তেওঁলোকে শিক্ষাটো ক'ব পাব যে এনেকৈ ইটোক খুন্দিয়াব সিটোক খুন্দিয়াব সেইটোতো মেইন কথা নহয় ন কিন্তু তেওঁলোকক কেছটো দিবলৈ মায়ে নিদিয়ে মায়ে কৈছে নালাগে যি হয় ভগৱানে দেখিব নাজানো এতিয়া ভগৱানে দেখে নেদেখে মই ভাবিছোঁ ভগৱানে দেখক কাৰণ তাইও এচুত পক এনেকৈ পৰি থাকক কাৰণ মা আজি উঠিব নোৱাৰা হ'ল মই বাৰু হস্পিটেলৰ পৰা আনিলোঁ এইবিলাক মই আপোনালোকক ইটো ভিডিঅ'ত দেখাম আমাৰ লগত মানে কেনেকুৱা ধৰণৰ চিটুৱেশ্যন এটা হৈ আছে মানে আপোনালোকে সকলোবিলাক গম পাব মানে সেইটোকে কৈছোঁ যে এক্সিডেণ্ট এটা কৰি মানুহবোৰ যে খুব পলাই যায় নিজক বচাবলৈ কিন্তু ইটো মানুহৰ ঘৰত ইটো পৰিয়ালৰ কি অৱস্থাটো হয় এবাৰো খবৰ নলয় ফোন কৰি এবাৰ খবৰ লৈছে বোলে মাৰ কেনেকুৱা তাৰপৰা কিজানি পইচা বিচাৰোঁ আমি সিহঁতি কৈছে বোলে চিম্পেথি এটা আছে আমি পইচা 5,000 বোলে দিব পাৰোঁ হেনো সেইটো তহঁতৰ পইচা নালাগে আমাক মোৰ এতিয়া ক'বলৈ মন গৈছে তহঁতৰ পইচা সেই পইচাটো তহঁতে নিজৰ ৰাখ নিজৰ ট্ৰিটমেণ্টৰ কাৰণে ইন ফিউচাৰ তহঁতৰ ইয়াতকৈ ডাঙৰ এক্সিডেণ্ট হ'ব আৰু তেতিয়া তহঁতকে দৰকাৰ হ'ব গতিকে আমাক সেইটো টকা নালাগে মই মাহঁতক অপাৰেশ্যন কৰি এতিয়া ঘৰলৈ আনিলোঁ বহুত টকা খৰচ হ'ল কাৰণ আপোনাৰ প্লেট বহাবলগীয়া হৈছে তদুপৰি ভগৱানৰ এটাই থেংক ইউ দিব লাগিব যে মূৰত দুখ নাপালে হাতো ভাগিছে ভৰিও ভাগিছে বৰ্তমানে সম্পূৰ্ণ বেড ৰেষ্ট চব বিচনাতে সেইকাৰণে অকণমান মানে টেনশ্যনবিলাক হৈ আছে কণ্টিনিউৱাছ ভিডিঅ'বোৰ বনাব পৰা নাই গতিকে আপোনালোকে বেয়া নাপাব আৰু মই এনেকৈ ভিডিঅ'বিলাক ইটো চেনেলত কণ্টিনিউৱাছ ব্লগ দি যাম আপোনালোকে চাই যাব পাৰিব তদুপৰি আপোনালোকক এইটোতো আহি যাম আৰু 2-3 দিনৰ পাছত মাৰো অলপ সুস্থ হৈ আহিছেই যিহেতু গতিকে আপোনালোকক এইটো চেনেলটো মই ভালকৈ ভিডিঅ' দিব পাৰিম গতিকে মোক ছাপোৰ্ট কৰিব আপোনালোকৰ ছাপোৰ্টত বহুত বেছি দৰকাৰী আৰু যিটো নতুন চেনেল খুলিছোঁ তাৰো ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম আশা কৰোঁ মানে আপোনালোকে সেইটো চেনেলটো যদি ছাপোৰ্ট কৰে মোৰ ভাল লাগিব